ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণক লৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে, য'ত তেওঁলোকে 25ৰ পৰা 30 বছৰ কাম কৰিও নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক এক প্ৰকাৰে অৱজ্ঞা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত 25 বছৰৰ অধিক কাল মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ কৰ্মীৰূপে কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ দিয়া সত্ত্বেও ৰাজ্য চৰকাৰে এই বিষয়ত চূড়ান্ত অৱজ্ঞা কৰি সংশ্লিষ্ট কৰ্মচাৰীসকলক হেয় জ্ঞান কৰাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে 2017 চনৰ 8 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মৰ্মে 2005 চনৰ 1 ছেপ্টেম্বৰৰ আগতে মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ কৰ্মীৰূপে কৰ্মৰত সকলোকে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছিল আৰু সেই মৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 জন এনে কৰ্মচাৰীৰ নিযুক্তি নিয়মীয়া হ'ল যদিও এতিয়াও বিভিন্ন বিভাগত এনে বহু কৰ্মচাৰী গুৰুত্বহীন হৈ নিয়মীয়াকৰণৰ পৰা বাদ পৰি ৰৈছে। নিয়মীয়াকৰণৰ পৰা বাদ পৰি ৰোৱা বিভিন্ন বিভাগৰ এনে কৰ্মচাৰীসকলক লৈ চৰকাৰে এখন অতিৰিক্ত তালিকা প্ৰস্তুত কৰি ফাইলতে আবদ্ধ ৰখাৰহে অভিযোগ উঠিছে। অতিৰিক্ত উক্ত তালিকাখনত অৱশ্যে কেবিনেটৰ অনুমোদন জনোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বিভিন্ন অজুহাত দেখুৱাই বিত্ত বিভাগৰ অনুমোদনৰ পৰা বঞ্চিত কৰি ৰখাৰো অভিযোগ কৰিছে। এনেদৰে 25ৰ পৰা 30 বছৰ ধৰি বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে অনিশ্চিত ভৱিষ্যতৰ মাজেৰে দিন অতিবাহিত কৰি আগন্তুক 8-10 মাহৰ ভিতৰতে বয়সৰ ফালৰ পৰা অৱসৰো ল'বলৈ বাধ্য হ'ব। এনে পৰিস্থিতিত এইসকল কৰ্মচাৰীৰ প্ৰতি উচ্চ ন্যায়ালয়ে ন্যায় প্ৰদান কৰি স্থায়ী নিযুক্তি তথা নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া সত্ত্বেও চৰকাৰে বিষয়টো গাপ দি চূড়ান্ত অৱজ্ঞা কৰাৰহে অভিযোগ উঠিছে। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ প্ৰায় 1000 জন এনে কৰ্মচাৰী সমগ্ৰ ৰাজ্যতে আগন্তুক 8-10 মাহৰ ভিতৰতে অৱসৰ গ্ৰহণ কৰিব। যদিও এতিয়াও এই কৰ্মচাৰীসকলক চাকৰি স্থায়ীকৰণ তথা নিয়মীয়াকৰণৰ অস্থিৰতাই সংশ্লিষ্টসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।